নমস্কাৰ আজি মই আছো লংকা তিনিআলি কাৰণ জুবিন দাক এতিয়াও কোনো মানুহে পাহৰিব পৰা নাই আমাৰ মৰমৰ জুবিন দাক এতিয়ালৈকে অসমবাসীয়ে পাহৰিব পৰা নাই আৰু জীৱনত কেতিয়া হয়তো নাপাহৰে আৰু আজি শেষ শ্ৰদ্ধাঞ্জলি লংকা তিনিআলি সাব সেন্টাৰ ANMৰ যিবোৰ কৰ্মৰত আমাৰ আশাকৰ্মী বাইদেউবোৰ আছে তাৰ লগতে নাৰ্ছ আছে তেওঁলোকে জুবিন দাক আজি শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সেই ভিডিঅ'টো আপোনালোকৰ সন্মুখত লৈ আহিছোঁ গতিকে আপোনালোকেও প্লিজ সকলোৱে ৰিকুৱেষ্ট ৰাখিছোঁ মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও আপোনালোকে কমেণ্ট ছেকশ্যনত জুবিন দাৰ কাৰণে দুই এটা কথা লিখি যাব কাৰণ জুবিন দাৰ আত্মাই যাতে সদগতি লাভ কৰে সেইবাবে চৰকাৰী কৰ্মৰত অৱস্থাত থকাৰ পিছতো আমাৰ ANMৰ বাইদেউবোৰে জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মই এতিয়া আপোনালোকক এই ভিডিঅ'টো দেখুৱাই আছোঁ বলক রাতের বুকে দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি গিয়ার কুণ্ড তুমি যেমন খুকান মরর মিয়রে শেষা তুপা তো এনেদৰে মায়াবিনী গান গাই জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ লংকা তিনিআলিৰ ANMৰ সাব চেণ্টাৰৰ বাইদেউসকলে গতিকে শ্ৰদ্ধাৰে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে কৰ্মৰত থকা বা কৰ্মৰত নথকা আমাৰ গোটেই অসমবাসীয়ে জুবিন দাক কিমান ভাল পায় আপোনালোকে হয়তো এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে গম পাইছে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ সকলোকে নমস্কাৰ জয় জুবিন দা